নমস্কাৰ ওয়েলকাম টু এমবি ফৰ্মেশ্যন আৰু আমি আছো আমাৰ প্ৰজেক্ট ইগল উইংছত। এতিয়া মই যোনখিনি জেগাত থিয় হৈ আছো এইখন এখন কমপ্লিটলি 10 ফুটীয়া কেণ্টিলিভাৰ। এই 10 ফুটীয়া কেণ্টিলিভাৰখন আপোনালোকে দুটা ক্ৰছকে হিডেন বিম দেখিবলৈ পাইছে। এতিয়া আপোনালোকে ভাবিব পাৰে এই হিডেন বিমকেইটা দিয়া অৰ্থ কি, যিহেতু কেণ্টিলিভাৰখনে অভাৰ দ্য টাইম এটা ডাউনশ্বিপ মুভমেণ্ট দেখাব। সেই মুভমেণ্টটো ৰেজিষ্ট কৰিবৰ কাৰণে আমি এই কৰ্ণাৰে দুটা হিডেন বিম প্ৰভাইড কৰিছোঁ, যাতে এই কৰ্ণাৰটোৱে আমাৰ এই যোনখন মাজৰ ডাউনশ্বিপ মুভমেণ্ট হয় এই ডাউনশ্বিপ মুভমেণ্টটো ৰেজিষ্ট কৰিব পাৰে। আৰু সেই হিডেন বিমটো আমি কেনেকৈ বনাইছোঁ, এই হিডেন বিমটো আমি বনাইছোঁ তলত দুডাল 16 mm আছে টেনশ্যন জোনত, আৰু কম্প্ৰেশ্যন জোনত আমাৰ ওচৰত দুডাল 12 mm, লগতে 4 ইঞ্চি চেণ্টাৰ টু চেণ্টাৰ আমি ৰিঙৰ স্পেচিংখিনি মেইনটেইন কৰিছোঁ। আৰু এই বিমটো যদিহে নিদিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন, যিহেতু 10 বা 15 বছৰৰ পিছত এইখন কেণ্টিলিভাৰ এটা ডাউনশ্বিপ মুভমেণ্ট দেখালহেঁতেন। কিহৰ কাৰণে দেখালহেঁতেন, কাৰণ ইয়াত আমি যোনটো বেক স্পান আছিলে, যোনটো থাকিব লাগিছিলে তাতকৈ অলপমান কম আছে। গতিকে এই বেক স্পানটোৰ কাৰণেই আমি এই বিমটো দিবলৈ বাধ্য হ'লোঁ। এই বিমটোৱে যিখিনি বস্তু ৰেজিষ্ট কৰিব অভাৰ দ্য টাইমত এই শ্লেবখনত কেতিয়াও ক্ৰেক আহিবলৈ নিদিয়ে, ডাউনশ্বিপ মুভমেণ্ট নেদেখায়। গতিকে যদি আপোনালোকেও নিজৰ ঘৰত এইবোৰ প্ৰেক্টিচ কৰে তেতিয়াহ'লে এজন ইঞ্জিনিয়াৰ পৰামৰ্শ ল'বলৈ কিন্তু একদম নাপাহৰিব, কাৰণ এতিয়া বৰ্তমান অসমখন জ'ন 6ত পৰিছে। থেংক ইউ।